আজি ইংৰাজী 8/6/2025 তাৰিখে ডিগবৈ অসম সাহিত্য সেৱা সমিতি ভৱনত তাইপা মাৰ্ঘেৰিটা মহকুমা সমিতিৰ অন্তৰ্গত ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা একেবাৰে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলক লৈ পিনে এখনি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিলে। আজি সম্বৰ্ধনা অনুষ্ঠানখনিত আমন্ত্ৰিত অতিথি হিচাপে আমাৰ মাৰ্ঘেৰিটা মহকুমা ৰাজহ চক্ৰ বিষয়া মহোদয়কে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক চাও প্ৰভাত চাংমাই ডাঙৰীয়া, লগতে সহকাৰী সম্পাদক চাও প্ৰাঞ্জল গগৈ ডাঙৰীয়া উপস্থিত হয়। আমি আশাবাদী আগন্তুক দিনত পিছৰ প্ৰজন্মই যাতে আমাৰ এই প্ৰচেষ্টাক আঁকোৱালি লৈ তেখেতসকলৰ শিক্ষা জীৱনত এক প্ৰেৰণা যোগাব বুলি আমি আশাবাদী।